কবিতাৰ শিৰোনাম শেষান্তৰ। কবি মুবিন ৰাভা। সময়ৰ জোখ মাখ থাকে, যিটো জোখত দিঠকবৰে পাখি লগাই উৰিব পাৰে, ঠিক সেই জোখতেই আঠটা বসন্তই সপোন দেখিব পাৰে আগবাঢ়ি অহাৰ। যিটো জোখত হেঁপাহবোৰে ৰঙীন হ'ব পাৰে, ডায়েৰীৰ প্ৰতিশিলা পাত সজীৱ হ'ব পাৰে। যিটো জোখত ধন্য হ'ব পাৰোঁ আমিবোৰ, যাৰ অৰ্থই ছই জ্ঞান আৰু বিজ্ঞানক। সময়ৰ জোখ মাখ থাকে, যিদৰে নিউটনৰ গতিবিধি থাকে, আইনষ্টাইনৰ দৰ্শন, ট্ৰজান হৰ্চৰ কাহিনী, অথবা লিঅ'নাৰ্ডো দা ভিঞ্চিৰ মনালিছাৰ হাঁহি। এয়াই নিয়ম সময়ৰ। খোজ থাকে, জোখ থাকে, নিয়ম থাকে, ফলাফল থাকে। সময়ৰ আৰম্ভণি থাকে, শেষ থাকে। অতীত হ'ব পাৰে সময়, সেইদৰে খোজবোৰ পুৰণি হ'ব পাৰে। বিদায় থাকিব পাৰে দূৰত্ব। মাথো পাহৰণি থাকিব নোৱাৰে। জখলা বগাবলৈ শিকা সত্যবোৰো। সকলোৰে জোখ মাখ থাকিব পাৰে, মাথো থাকিব নোৱাৰে। ধন্যবাদ, কৃতজ্ঞতা বা শ্ৰদ্ধাৰ জোখ জীৱন ধন্য কৰাৰ শেষান্তৰত থাকে মাথো শ্ৰদ্ধাঞ্জলি। ধন্যবাদ।